স্নাতক মাধ্যমিক যিসকল শিক্ষক যাক আমি গ্ৰেজুৱেট টিচাৰ বুলি কওঁ, ইয়াৰ ভিতৰত গ্ৰেজুৱেট টিচাৰ আৰ্টছ থাকে, গ্ৰেজুৱেট টিচাৰ ছায়েন্স থাকে, আৰু আমি শেহতীয়াকৈ গ্ৰেজুৱেট টিচাৰ মেথেমেটিক্সৰ পদো আমি সৃষ্টি কৰিলোঁ। আৰু তেওঁলোক মূলতঃ দায়বদ্ধ হয় নৱম দশম শ্ৰেণী ইয়াত শিক্ষাদান কৰাৰ কাৰণে। তো সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক সন্থাৰ তেওঁলোকৰ প্ৰথম এই অধিৱেশনখনত আজি PWD কনভেনশ্যন চেণ্টাৰত মই অংশগ্ৰহণ কৰোঁ। আৰু অংশগ্ৰহণ কৰি মই তেওঁলোকক বৰ্তমান যি ৰাজহুৱা শিক্ষা খণ্ড, সেই ৰাজহুৱা শিক্ষা খণ্ডৰ শিক্ষাক খুব শক্তিশালী কৰাৰ কাৰণে আহ্বান জনাওঁ। আমাৰ কাৰণে এইটোৱেই আশাব্যঞ্জক কথা যে আমাৰ মাধ্যমিক শিক্ষা খণ্ডত যথেষ্ট বিকাশ হৈছে। আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িছে, আমাৰ ড্ৰপ আউট ৰেট কমিছে। আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেইটো যথেষ্ট উন্নত হৈছে। আৰু GR যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত 75, কিন্তু এতিয়া আমাৰ উন্নীত হৈ আমি 65%লৈকে গৈছোঁ। আৰু মই ভাবোঁ যে অহা 2-3 বছৰত আমি আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সৰ্বভাৰতীয় পৰ্যায়ৰ সমান আমি কৰিবলৈ সক্ষম হ'ম। আৰু সমান কৰাৰ কাৰণে স্নাতক শিক্ষকসকলকো মই অলপ সমৰ্পিত মনোভাৱেৰে শিক্ষকতাৰ সেৱা আগবঢ়াবলৈ অনুৰোধ কৰিম। স্মাৰকেৰে সম্বৰ্ধনা জনাব আদৰণি সমিতিৰ কাৰ্যকৰী সভা। তেখেতক এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ডেকা বাইদেৱে।